বহু প্ৰত্যাশিত বহু আকাংক্ষিত ক্লাস 10 মেট্ৰিকৰ ৰিজাল্ট আজি সেবাই ঘোষণা কৰিল কিন্তু ডিয়াৰ ভিউয়াৰ্স এই বছৰৰ ৰিজাল্টটো কিবা এটা অকনমান খুকিয়া নহয় জানো কাৰণ আমি যদি যোৱা বছৰৰ ৰিজাল্টৰ পাস পার্সেন্টেজ চাও দ্যাট ইজ 75% isn't it 75% লৰা ছোৱালীয়ে পাস কৰিছিল তাৰ তুলনাত এই বছৰৰ যদি আমি পাস পার্সেন্টেজ চাও দ্যাট ইজ সামহেয়ার লাইং ইন দ্য 60s 63.98 টু বি প্রিসাইজ ডোন্ট ইউ থিংক যে আজিৰ কাৰণে এটো কি হল কিয় কাৰণে ইমান গ্ৰাফডাল নামি গল যেটো সময়ত 45 নম্বৰৰ এমসিকিউস আছিল ম্যাথ সায়েন্স সোশিয়াল ইংলিশত ইমান অবজেক্টিভ কোশ্চেন আছিল তাৰ ফল পিছতো আমাৰ লৰা ছোৱালীয়ে কিয় এবাৰ নম্বৰ নাপাল তাৰ কাৰণবিলাক একবাৰ ভাবি চাইছেনে আপোনালোকে তাৰ লগতে এই পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলোখিনি ছাত্ৰ ছাত্ৰীকে আমি আমাৰ ফলৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো বহুতে নিশ্চয় আশানুৰূপ ফলাফলে লাভ কৰিছা তোমালোকে জনাবা কমেন্ট সেকশনত কি ৰিজাল্ট হৈছে ভবাৰ দৰে হৈছে নে তোমালোকৰ নে কিবা কমি গল কৰবাত কিবা খেলিমেলি এটা হল আৰু যিসকল লৰা ছোৱালী অকনমান কম নম্বৰ পাইছে বা তেওঁলোকৰ কিবা অকনমান ভবাৰ দৰে হোৱা নাই তোমালোকে হতাশ নহবা দেই একদম টমাস আলভা এডিসন ছাৰৰ ফেমাস কোট এটা মনত পৰিছে ইয়ালৈ যে এখিলা কাগজে মোৰ জীৱনৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে হয় নোৱাৰে কিন্তু তথাপিও ক্লাস 10 মেট্ৰিক এক্সামিনেশন যেটো পৰীক্ষা লৈ তোমাতকে তোমাৰ ওচৰ সুবৰীয়া ফ্যামিলি ফ্ৰেন্ড সবৰে কিমান বেছি এটা আশা ঘৰত সাগে ফোন কল আহি আছে কি হল কি হোৱা নাই নহয় জানো সেইটো সময়ত আমি কিহৰ কাৰণে আমাৰ এই গ্ৰাফডাল নিম্নগামী হৈ আছে যত যেটো সময়ত আমি ভাবি আছো ইমান এমসিকিউস ইমান অবজেক্টিভ টাইপ কোশ্চেন আমাৰটো ৰিজাল্ট ভাল হ'ব লাগিছিল তো কাৰণবিলাক কি আমি চালি জাৰি চালে এটা বস্তু ইয়াতে অবজাৰ্ভ কৰিছো যে এইবাৰৰ প্ৰশ্ন মই এইটো কথা এইবাৰ যিসকল লৰা ছোৱালীয়ে ক্লাস 10 পাইছে বা যিসকল অভিভাৱকে আমাৰ এই ভিডিওটো চাই আছে তেওঁলোককো কৈছো যে আপোনালোকে যদি যোৱা বছৰৰ পৰীক্ষাখিনি চাই এই বছৰ হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতখিনি চাই আপোনালোকে দেখিব যে প্ৰত্যেকটো বিষয়ত তেওঁলোকে কি বিচাৰিছিল লৰা ছোৱালীয়ে কিমান কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং অফ দ্য সাবজেক্ট কৰিছে হয় আমি সমাজ বিজ্ঞানৰ পেপাৰখনৰ কথাই কওঁ ইংৰাজীৰ কথা কওঁ গণিত কওঁ বিজ্ঞান কওঁ সবতে বিচাৰিছিল কি কনসেপ্টটো কি যদি আমি আগৰ দৰে অকল কমন প্ৰশ্ন পঢ়ি কাৰণ আমি পৰীক্ষাৰ আগত কেইটামান সিৰিজ চলাইছিল যে কি যিবিলাক আমি ভাবিছিলো প্ৰবেবল টাইপ অফ কোশ্চেন হ'ব পাৰে তেতিয়া আমাক বহুতে কৈছিল এনেকুৱা ধৰণৰ কোশ্চেন CBSE আহে ইয়াত নাহে পয়েটিক ডিভাইস ফৰ এক্সাম্পল মই নিজে পঢ়াইছিলো যত কৈছিলে যে পয়েটিক ডিভাইসৰ প্ৰশ্ন সেবাৰ পেপাৰ কাকতত নাহে দুটাকে কোশ্চেন আহিছিল ডিয়াৰ পেৰেন্টস এণ্ড ডিয়াৰ ষ্টুডেন্টস সো বহুতে আমাক জনাইছে কি আমাৰ এই ভিডিও বিলাক চাই তেওঁলোকে পৰীক্ষাত এটা নম্বৰ পাব যত্ন কৰিছে হয় এতিয়া কথা হল কি আমি আগন্তুক দিনত কিদৰে পঢ়াশুনা কৰিম যত যেনেকে নপঢ়ক মই আকৌ কৈছো যে এডুএডৰ লগতে পঢ়িব লাগিব বুলি কোনো কথা নাই আপোনালোকে যত পঢ়ক যেনেকে পঢ়ক খালি টেক্সট বুকখন ভালকে পঢ়িব কনসেপচুৱেল লাৰ্নিং কৰিব যাতে অকল মুখস্থ বা কমন প্ৰশ্নৰ পিছত নদৰিব কোনেও কাৰণ নহলে আগন্তুক আহিব লগা দিন কেইটাতো আমি সাগে এনেকুৱা ধৰণৰ এটা অভিজ্ঞতাৰ মুখামুখি হ'ব লাগিব কাৰণ মেট্ৰিকৰ ৰিজাল্টটোৱে বহুতে আশাৰে বাট চাই ৰয় বহুতে বিচাৰে যে এটা ভাল ফলাফলৰ লৈ পেলাই আমি জীৱনটো আগবাঢ়ো কাৰণ বহুতৰে এটা সপোন আছিল এইটো ষ্ট্ৰীম পঢ়িম এতিয়া এই নম্বৰখিনি পোৱাৰ পিছত কি জানিবা দ্বিতীয়বাৰ ভাবিব লগা হৈছে এম আই গুড এনাফ মই আকৌ কওঁ ইউ অল আৰ চেঞ্জ তোমালোক গোটেই কেইজন কিন্তু ভাল কিবা কাৰণত পৰীক্ষাত 2-1 নম্বৰ কম হৈছে তাৰ কাৰণে হতাশ হ'ব দৰকাৰ নাই আগবাঢ়ি যোৱা আহিবলগীয়া পৰীক্ষাকিটা আৰু ভাল ফলাফল কৰা কিন্তু একেখিনি কথা মনত ৰাখিবা যে 11 বা 12 তো কনসেপচুৱেল লাৰ্নিংয়ে তোমালোকে কৰিবা হয়নে তো তাৰ লগতে অতি গৌৰৱেৰে আমি আমাৰ এই বছৰৰ বেচৰ ৰিজাল্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো হয় ৰিজাল্টখিনি আহি আছে আমি পাই আছো আগন্তুক আমি বেছিলৈ পাম সো আমাৰ হাতত পঢ়ি থকা ৰিজাল্ট মতে আমি যদি দেখা পাওঁ শেয়াৰ ৰিজাল্টটো এনেকুৱা এটা পাৰ্সেন্টেজ পাইছে খুবেই ক'ব পাৰো যে 100% নহয় কিন্তু তাই কনসেপচুৱেল লাৰ্নিং কৰিছিল যিবিলাক সাবজেক্টত তাই প্ৰশ্ন খুদিছে আমাৰ আস্কে ডাউট হক আমাৰ ডিপিপি খিনি তাই সলভ কৰিছে আমাৰ মক টেষ্ট বিলাকতো তাইৰ ভাল পাৰফৰমেন্স আছিল ঠিক তেনেকে আমি যদি নয়নিকাৰ ৰিজাল্টৰ কথা কওঁ আমি যদি পিজুছৰ ৰিজাল্ট কিদিৰ কথা কওঁ আমি যদি এই সকলৰ লছৰি ৰিজাল্টৰ কথা যদি কওঁ আমি তাত দেখা পাওঁ কি তেওঁলোকে কনসেপচুৱেল লাৰ্নিং কৰি আগুৱাই যাব সক্ষম হৈছে আকৌ কওঁ অসমৰ গোটেইখিনি লৰা ছোৱালীক মই আকৌ এবাৰ যিসকল লৰা ছোৱালী ক্লাস 10 এবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে বা যিসকল লৰা ছোৱালীৰ ৰিজাল্ট অকনমান ভাবাৰ দৰে হোৱা নাই আগবাঢ়ি যোৱা একো চিন্তা নাই তোমালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবা with this note we end up this video thank you for watching and please subscribe our channel